নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅলৈ আৰু আজি ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হ'ল IFSC কোডৰ সম্পূৰ্ণ ৰূপটো কি হৈছে IFSC কোডৰ সম্পূৰ্ণ ৰূপটো কি আৰু শুদ্ধ উত্তৰটো হ'ব অপচন বি ইণ্ডিয়ান ফাইনেন্সিয়েল সিস্টেম কোড হ'ল IFSC কোডৰ সম্পূৰ্ণ ৰূপ ইয়াৰ পিছৰ কোৱেশ্চন হোৱাট ইজ দা ফুল নেম of G20 ৰ সম্পূৰ্ণ নামটো কি হৈছে G20 ৰ সম্পূৰ্ণ নামটো হৈছে শুদ্ধ উত্তৰটো অপচন সি দা গ্ৰুপ অফ 20 হ'ল G20 ৰ সম্পূৰ্ণ নাম ইয়াৰ পিছৰ কোৱেশ্চন প্ৰভাৱকাৰী কোন ধৰ্মৰ তীৰ্থযাত্ৰী স্থানৰ নাম কি হৈছে প্ৰভাৱকাৰী কোন ধৰ্মৰ তীৰ্থযাত্ৰী স্থানৰ নাম শুদ্ধ উত্তৰটো অপচন বি জৈন ধৰ্ম প্ৰভাৱকাৰী হ'ল জৈন ধৰ্মৰ তীৰ্থযাত্ৰী স্থানৰ নাম ইয়াৰ পিছৰ কোৱেশ্চন ভাৰতীয় জীৱন বীমা নিগমৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত কি হৈছে ভাৰতীয় জীৱন বীমা নিগমৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপচন ডি মুম্বাই ভাৰতীয় জীৱন বীমা নিগমৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত পৰৱৰ্তী কোৱেশ্চন তলৰ কোনখন মামনি ৰয়ছম গোস্বামীৰ দ্বাৰা ৰচিত উপন্যাস কি হৈছে তলৰ কোনখন মামনি ৰয়ছম গোস্বামীৰ দ্বাৰা ৰচিত উপন্যাস ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি নাঙত চহৰ হ'ল মামনি ৰয়ছম গোস্বামীৰ দ্বাৰা ৰচিত উপন্যাস ইয়াৰ পিছৰ কোৱেশ্চন তলৰ কোনখন ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ নহয় কি হৈছে তলৰ কোনখন ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ নহয় শুদ্ধ উত্তৰ হ'ব অপচন ডি ধলেশ্বৰী হ'ল ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ নহয় ইয়াৰ পিছৰ কোৱেশ্চন পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাখনৰ নাম কি হৈছে পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাখনৰ নাম সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন বি এণ্ডিছ হ'ল পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা ইয়াৰ পিছৰ কোৱেশ্চন জৈনসকলৰ পবিত্ৰ ধৰ্মগ্ৰন্থক কি বুলি কোৱা হয় কি সুধিছে জৈনসকলৰ পবিত্ৰ ধৰ্মগ্ৰন্থক কি বুলি কোৱা হয় অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি আগামা জৈনসকলৰ পবিত্ৰ ধৰ্মগ্ৰন্থখনক আগামা বুলি কোৱা হয় পিছৰ কোৱেশ্চন তীৰ্থাংকৰ শব্দটো কোন ধৰ্মৰ লগত জড়িত কি হৈছে তীৰ্থাংকৰ শব্দটো কোন ধৰ্মৰ লগত জড়িত শুদ্ধ উত্তৰটো হ'ব অপচন এ জৈন ধৰ্ম তীৰ্থাংক শব্দটো জৈন ধৰ্মৰ লগত জড়িত নেক্সট কোৱেশ্চন কাৰ ৰাজত্বকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল কি হৈছে কাৰ ৰাজত্বকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপচন সি ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল পৰৱৰ্তী কোৱেশ্চন কাৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল কি হৈছে কাৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপচন বি হৰ্ষবৰ্ধনৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল নেক্সট কোৱেশ্চন 1828 চনত প্ৰতিষ্ঠা হোৱা ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল কি হৈছে 1828 চনত প্ৰতিষ্ঠা হোৱা ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন ডি ৰাজা ৰামমোহন ৰায় আছিল ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক পৰৱৰ্তী কোৱেশ্চন ভাৰতীয় নৌসেনা আইন কেতিয়া গৃহীত হৈছিল কি হৈছে ভাৰতীয় নৌসেনা আইন কেতিয়া গৃহীত হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ 1927 চনত ভাৰতীয় নৌসেনা আইন গৃহীত হৈছিল ইয়াৰ পিছৰ কোৱেশ্চন হু বিল্ড দা গেটৱে অফ ইণ্ডিয়া কোনে নিৰ্মাণ কৰিছিল কি হৈছে গেটৱে অফ ইণ্ডিয়া কোনে নিৰ্মাণ কৰিছিল শুদ্ধ উত্তৰটো হ'ব জৰ্জ উইটেটে গেটৱে ইণ্ডিয়া নিৰ্মাণ কৰিছিল ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে গ্লিম্পেজ অফ ৱৰ্ল্ড হিষ্টৰী গ্ৰন্থখন কোনে লিখিছিল কি সুধিছে গ্লিম্পেজ অফ ৱৰ্ল্ড হিষ্টৰী গ্ৰন্থখন কোনে লিখিছিল সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন ডি জৱাহৰলাল নেহৰুৱে গ্লিম্পেজ অফ ৱৰ্ল্ড হিষ্টৰী গ্ৰন্থখন লিখিছিল ইয়াৰ পিছৰ কুৱেশ্যন কোন চনত ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল কি সুধিছে কোন চনত ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন চি 1600 চনত ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল পৰৱৰ্তী কোৱেশ্চন জনপ্ৰিয় গ্ৰন্থ অসীমত যাৰ হেৰাল সীমা কোনে ৰচনা কৰিছিল কি সুধিছে জনপ্ৰিয় গ্ৰন্থ অসীমত যাৰ হেৰাল সীমা গ্ৰন্থখন কোনে ৰচনা কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপচন চি কাঞ্চন বৰুৱাই জনপ্ৰিয় গ্ৰন্থ অসীমত যাৰ হেৰাল সীমা গ্ৰন্থখন ৰচনা কৰিছিল
ইয়াৰ পিছৰ কোৱেশ্যন অসমৰ জৰুৰীকালীন এম্বুলেন্স সেৱাৰ আঁচনিটোৰ নাম কি কি সুধিছে অসমৰ জৰুৰীকালীন এম্বুলেন্স সেৱাৰ আঁচনিটোৰ নাম সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মৃত্যুঞ্জয় মৃত্যুঞ্জয় হ'ল অসমৰ জৰুৰীকালীন এম্বুলেন্স সেৱাৰ আঁচনিটোৰ নাম ইয়াৰ পিছৰ কোৱেশ্যন বছৰৰ আটাইতকৈ দীঘল দিন কোনটো কি সুধিছে বছৰৰ আটাইতকৈ দীঘল দিন কোনটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 21 জুন 21 জুন হ'ল বছৰৰ আটাইতকৈ দীঘল দিন নেক্সট কোৱেশ্যন চন্দ্ৰযান 3ত ব্যৱহাৰ্য লেণ্ডাৰটোৰ নাম কি কি সুধিছে চন্দ্ৰযান 3ত ব্যৱহাৰ্য লেণ্ডাৰটোৰ নাম সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিক্ৰম চন্দ্ৰযান 3ত ব্যৱহাৰ্য লেণ্ডাৰটোৰ নাম আছিল বিক্ৰম নেক্সট কোৱেশ্যন অসমৰ আটাইতকৈ পুৰণি পুলিচ ষ্টেচনটো ক'ত অৱস্থিত কি সুধিছে ৱেৰ ইজ দ্য ওল্ডেষ্ট পুলিচ ষ্টেচন ইন আছাম শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ডিব্ৰুগড় আৰু নাহৰকটীয়াত অৱস্থিত পৰৱৰ্তী কোৱেশ্যন আলি আই লৃগাং উৎসৱটো অসমৰ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে কি সুধিছে আলি আই লৃগাং উৎসৱটো অসমৰ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মিচিংসকলে আলি আই লৃগাং উৎসৱটো উদযাপন কৰে ইয়াৰ পৰৱৰ্তী কোৱেশ্যন ভাৰতৰ সংবিধানত মুঠ কিমানটা মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে কি সুধিছে ভাৰতৰ সংবিধানত মুঠ কিমানটা মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 6টা ভাৰতীয় সংবিধানত মুঠ 6টা মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে ইয়াৰ পিছৰ কোৱেশ্যন বিশ্ব ৰেড ক্ৰছ দিৱস কোন তাৰিখে পালন কৰা হয় কি সুধিছে বিশ্ব ৰেড ক্ৰছ দিৱস কোন তাৰিখে পালন কৰা হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 8 মে তাৰিখে বিশ্ব ৰেড ক্ৰছ দিৱস হিচাপে পালন কৰা হয় নেক্সট কোৱেশ্যন উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক শান্তি উদ্যান বুলি অভিহিত কৰা হয় কি সুধিছে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক শান্তি উদ্যান বুলি অভিহিত কৰা হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মিজোৰামক উত্তৰ পূব ভাৰতৰ শান্তি উদ্যান বুলিও জনা যায় ইয়াৰ পিছৰ কোৱেশ্যনটো সুধিছে ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানী হ্ৰদ কোনটো কি সুধিছে ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানী হ্ৰদটোৰ নাম সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উলাৰ হ্ৰদ হ'ল ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানী হ্ৰদ ইয়াৰ পিছৰ কোৱেশ্যন দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন কি সুধিছে দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গোদাবৰী হ'ল দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদী ইয়াৰ পিছৰ কোৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যক ভাৰতৰ চাহ বাগিচা বুলি জনা যায় কি সুধিছে ভাৰতৰ কোনখন ৰাজ্যক ভাৰতৰ চাহ বাগিচা বুলি জনা যায় শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অসমক ভাৰতৰ চাহ বাগিচা বুলি জনা যায় ইয়াৰ পিছৰ কোৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যক মন্দিৰৰ দেশ বুলি জনা যায় হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ ন'ন এজ দ্য লেণ্ড অফ টেম্পলছ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তামিলনাডুক ভাৰতৰ মন্দিৰৰ দেশ বুলি জনা যায় ইয়াৰ পিছৰ কোৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যক পূবৰ স্কটলেণ্ড বুলি জনা যায় কি সুধিছে ভাৰতৰ কোনখন ৰাজ্যক পূবৰ স্কটলেণ্ড বুলি জনা যায় শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি মেঘালয়ক ভাৰতৰ পূবৰ স্কটলেণ্ড বুলি জনা যায় ইয়াৰ পিছৰ কোৱেশ্যন ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন কি সুধিছে ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গংগা নদী হ'ল ভাৰতৰ আটাইতকৈ দীঘল নদী ইয়াৰ পিছৰ কোৱেশ্যন ভাৰতৰ আটাইতকৈ ডাঙৰ নিমখীয়া পানীৰ হ্ৰদ কোনটো কি সুধিছে হুইচ ইজ দ্য লাৰ্জেষ্ট সল্ট ৱাটাৰ লেক ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ ডাঙৰ নিমখীয়া পানীৰ হ্ৰদটোৰ নাম সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চিল্কা হ্ৰদ হ'ল ভাৰতৰ আটাইতকৈ ডাঙৰ নিমখীয়া পানীৰ হ্ৰদ ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে ভাৰতীয় মূল ভূখণ্ডৰ আটাইতকৈ দক্ষিণৰ বিন্দুটোক কি বুলি কোৱা হয় কি সুধিছে ভাৰতীয় মূল ভূখণ্ডৰ আটাইতকৈ দক্ষিণৰ বিন্দুটোক কি বুলি কোৱা হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কন্যাকুমাৰী ভাৰতীয় মূল ভূখণ্ডৰ আটাইতকৈ দক্ষিণৰ বিন্দুটোক কন্যাকুমাৰী বুলি কোৱা হয় ইয়াৰ পিছৰ কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যক ভাৰতৰ মছলা উদ্যান বুলি জনা যায় কি সুধিছে ভাৰতৰ কোনখন ৰাজ্যক ভাৰতৰ মছলা উদ্যান বুলি জনা যায় শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কেৰালা
ভাৰতৰ কেৰালা ৰাজ্যক ভাৰতৰ মছলা উদ্যান বুলি জনা যায় ইয়াৰ পিছৰ কোৱেশ্চন ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বনাঞ্চল আছে কি হৈছে ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বনাঞ্চল আছে বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন বি মধ্য প্ৰদেশ ভাৰতৰ মধ্য প্ৰদেশ ৰাজ্যত সৰ্বাধিক বনাঞ্চল আছে ইয়াৰ পিছৰ কোৱেশ্চন পঞ্জাবৰ সিংহ বুলি কোনজন ব্যক্তিক জনা যায় কি সুধিছে পঞ্জাবৰ সিংহ বুলি কোনজন ব্যক্তিক জনা যায় শুদ্ধ উত্তৰটো হ'ব অপচন বি লালা ৰাজপাট ৰায় লালা ৰাজপাট ৰায়ক পঞ্জাবৰ সিংহ বুলিও জনা যায় ইয়াৰ পিছৰ কোৱেশ্চন প্ৰথম ভাৰতীয় সেনাধ্যক্ষ কোন আছিল কি সুধিছে প্ৰথম ভাৰতীয় সেনাধ্যক্ষ কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপচন বি জেনেৰেল কে এম কাৰিয়াপ্পা জেনেৰেল কে এম কাৰিয়াপ্পা আছিল প্ৰথম ভাৰতীয় সেনাধ্যক্ষ ইয়াৰ পিছৰ কোৱেশ্চন ফ্ৰণ্টিয়াৰ গান্ধী বুলি কাক জনা গৈছিল কি সুধিছে ফ্ৰণ্টিয়াৰ গান্ধী বুলি কাক জনা গৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন সি খান আব্দুল গফৰ খান খান আব্দুল গফৰ খানক ফ্ৰণ্টিয়াৰ গান্ধী বুলিও জনা যায় ইয়াৰ পিছৰ কোৱেশ্চন মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় কোন আছিল কি সুধিছে মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ ৰাকেশ শৰ্মা আছিল মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় ইয়াৰ পিছৰ কোৱেশ্চন ভাৰতত কোনে সেউজ বিপ্লৱৰ নেতৃত্ব কৰিছিল কি সুধিছে ভাৰতত কোনে সেউজ বিপ্লৱৰ নেতৃত্ব কৰিছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপচন সি এম এছ স্বামীনাথনে ভাৰতত সেউজ বিপ্লৱৰ নেতৃত্ব দিছিল ইয়াৰ পিছৰ কোৱেশ্চন স্বাধীনতাৰ পিছত ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী কোন আছিল কি সুধিছে স্বাধীনতাৰ পিছত ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ চৰ্দাৰ বলদেৱ সিং আছিল ভাৰতৰ স্বাধীনতাৰ পিছত ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ বাবে দায়ী ব্ৰিটিছ বিষয়াগৰাকী কোন কি সুধিছে জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ বাবে দায়ী ব্ৰিটিছ বিষয়াগৰাকীৰ নাম সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন সি জেনেৰেল ৰেজিনলাণ্ড ডায়াৰ আছিল জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ বাবে দায়ী ব্ৰিটিছ বিষয়াগৰাকী ইয়াৰ পিছৰ কোৱেশ্চন সত্যাগ্ৰহ শব্দটো কোনে উদ্ভাৱন কৰিছিল কি সুধিছে সত্যাগ্ৰহ শব্দটো কোনে উদ্ভাৱন কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ মহাত্মা গান্ধী সত্যাগ্ৰহ শব্দটো উদ্ভাৱন কৰিছিল মহাত্মা গান্ধীয়ে পৰৱৰ্তী কোৱেশ্চন ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল কি সুধিছে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ ইন্দিৰা গান্ধী আছিল ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী নেক্সট কোৱেশ্চন নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় কোন আছিল কি সুধিছে নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় নাম সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন এ ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল প্ৰথম নোবেল বঁটা পোৱা ভাৰতীয় পৰৱৰ্তী কোৱেশ্চন মহাত্মা গান্ধীৰ সৈতে দাণ্ডী যাত্ৰাৰ নেতৃত্ব কোনে দিছিল কি সুধিছে মহাত্মা গান্ধীৰ সৈতে দাণ্ডী যাত্ৰাৰ নেতৃত্ব কোনে দিছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ সৰোজনী নাইডু মহাত্মা গান্ধীৰ সৈতে দাণ্ডী যাত্ৰাৰ নেতৃত্ব দিছিল সৰোজনী নাইডুই ইয়াৰ পিছৰ কোৱেশ্চন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক কোন আছিল কি সুধিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপচন সি এলান অক্টোভিয়ান হিউম আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক ইয়াৰ পিছৰ কোৱেশ্চন স্বাধীন ভাৰতৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন আছিল কি সুধিছে স্বাধীন ভাৰতৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপচন সি চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী আছিল স্বাধীন ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল ইয়াৰ পিছৰ কোৱেশ্চন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল কি সুধিছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে ভাৰত ত্যাগ আন্দোলনৰ নেতা কোন আছিল কি সুধিছে ভাৰত ত্যাগ আন্দোলনৰ নেতা কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ মহাত্মা গান্ধী আছিল ভাৰত ত্যাগ আন্দোলনৰ নেতা